উপস্থিত সদৌদিকে সুপ্ৰভাত জনাইছোঁ। আজি এই সভাগৃহত উপস্থিত চিনেমা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া ছাৰ, আজি এই অনুষ্ঠানভাৱে নিমন্ত্ৰিত বিশিষ্ট অতিথি আমাৰ সকলোৰে শ্ৰদ্ধাৰ কৃতি শিক্ষক দেবেন চন্দ্ৰ বৰা ছাৰ, আমাৰ মাজত উপস্থিত আমাৰ মহাবিদ্যালয়ৰ শুভাকাংক্ষী, আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানৰ লগত বিশেষকৈ কুইজৰ লগত অতি ওতঃপ্ৰোতভাৱে জড়িত চিনেমা জাতীয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ অমৰ শৰ্মা ছাৰ, আমাৰ মাজত উপস্থিত আছে আজি যিজন প্ৰয়াত ব্যক্তিৰ নামত আজি এই কুইজ প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব, প্ৰয়াত ঠগীৰাম বৰা, তেখেতৰ সুযোগ্য পুত্ৰ ধ্ৰুৱ বৰা আৰু তেখেতৰ জীয়াৰী দীপাঞ্জলি বৰা। আৰু আজি আমাৰ মাজত উপস্থিত আছে চিনেমা হায়াৰ ছেকেণ্ডেৰীৰ শিক্ষক আৰু শিক্ষয়িত্ৰীবৃন্দ আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু আজি এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। কালিলৈ 1 জুন দক্ষিণ যোৰহাটৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান চিনেমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। 1991 চনত বিশিষ্ট আইনজ্ঞ প্ৰয়াত দুলভ মহন্ত ছাৰ আৰু বিশিষ্ট শিক্ষাবিদ আনন্দ শইকীয়া ছাৰৰ নেতৃত্বত আৰু দক্ষিণ যোৰহাটৰ সমূহ ৰাইজৰ সহযোগিতাত এই শিক্ষা অনুষ্ঠানখনে প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু সেই 91 চনৰ পৰা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহি এই শিক্ষানুষ্ঠানখনে আজি এক পূৰ্ণাংগ ৰূপ পালে। আজি চিনেমা মহাবিদ্যালয় এখন প্ৰাদেশিক ৰাজহুৱা শিক্ষা অনুষ্ঠান, যিখন শিক্ষা অনুষ্ঠানে এতিয়া বৰ্তমান 9টা বিষয়ত অনাৰ্ছসহ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শিক্ষাদান কৰি আছে। ইয়াৰ উপৰি আমাৰ এই মহাবিদ্যালয়ত বিভিন্ন প্ৰকাৰৰ শাখা শিক্ষাৰ সেৱা আছে, যেনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক উচ্চ বিদ্যালয়ৰ আমাৰ অধ্যয়ন কেন্দ্ৰ আছে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষাৰ কেন্দ্ৰ আছে, ইয়াৰ উপৰি NTTৰ কেন্দ্ৰ আছে, নেশ্যনেল টিচাৰ ট্ৰেইনিঙৰ, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষাৰ এটি কেন্দ্ৰ আমাৰ মহাবিদ্যালয়ত আছে। আৰু এই দূৰ শিক্ষা কেন্দ্ৰবিলাকতো সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত অধ্যয়ন কৰি আছে। আৰু বৰ্তমান আমাৰ যিটো ৰেগুলাৰ ক্লাছেছ আছে, ৰেগুলাৰ ক্লাছেছত আমাৰ 700তকৈ অধিক ষ্টুডেণ্টে পঢ়ি আছে, যদিও আমাৰ কেপাচিটি 600, তথাপিতো প্ৰায় 700তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়ত বৰ্তমান অধ্যয়নৰত হৈ আছে। গতিকে আমাৰ কালিলৈ প্ৰতিষ্ঠা দিৱস, আৰু সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এই কুইজ প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। আৰু আমাৰ এই দুদিনীয়া কাৰ্যসূচীত চিনেমা মহাবিদ্যালয়ৰ লগতে চিনেমা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় সম্পূৰ্ণৰূপে সহযোগ কৰিছে, কাৰণ দুয়োখন শিক্ষানুষ্ঠানে এটা সময়ত একেলগে প্ৰতিষ্ঠা লাভ কৰিছিলে। গতিকে আমাৰ মাজত চিনেমা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চেতিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি আমাৰ চিনেমা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰিচালক সদস্য প্ৰয়াত ঠগীৰাম বৰাৰ স্মৃতিত আমি আজি এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ঠগীৰাম বৰা তেওঁ আছিল এজন কৃতি শিক্ষক, স্থানীয় বাঁচগাঁৱৰ বাসিন্দা, এজন সমাজপ্ৰিয় ধৰ্মপ্ৰাণ ব্যক্তি। ঠগীৰাম বৰাৰ ক্ষেত্ৰত এটা কথা আমি ক'ব লাগিব যে তেওঁ যথেষ্ট এজন হাস্যৰসিক ব্যক্তি আছিল। তেখেতৰ লগত আমি যেতিয়াই কথা বতৰা পাতোঁ বা যেতিয়া আমি গৈ খাওঁ, তেতিয়া তেখেতৰ প্ৰত্যেক কথাতে হাস্য
হাস্যৰস সোমাই থাকে আৰু তেখেতৰ সেই হাস্যৰসিকতাৰ কাৰণে তেখেত যথেষ্ট জনপ্ৰিয়। তেখেতৰ সুযোগ্য পুত্ৰ ধ্ৰুৱ বৰা, মই ক'বলৈ পাই ভাল পাম যে ধ্ৰুৱ বৰা মোৰ সহপাঠী বন্ধু, মই চিনাকি কৰিব গৈছোঁ। মোৰ সহপাঠী বন্ধু ধ্ৰুৱ বৰা, আমি দুজনে একেলগে অধ্যয়ন কৰিছিলোঁ মহাবিদ্যালয়ত। আজি তেওঁ এজন শিক্ষক আৰু আমিও শিক্ষকতাৰ বৃত্তিত আছোঁ। তেখেতৰ প্ৰযোজ্য কন্যা দীপাঞ্জলি বৰা আমাৰ মহাবিদ্যালয়ৰ এটা সময়ত শিক্ষকী আছিল, চিনাকি কৰি দিছোঁ। আৰু মই ব্যক্তিগতভাৱে ক'ব বিচাৰোঁ যে ঠগীৰাম বৰাৰ ঘৰৰ লগত মোৰ অতি আন্তৰিক সম্পৰ্ক আছে, কাৰণ যিহেতু তেখেতৰ বৰপুত্ৰ মোৰ সহপাঠী বন্ধু, মই এক আন্তৰিক সম্পৰ্ক আছে। বিভিন্ন স্মৃতি মোৰ তেখেতসকলৰ গ্ৰহৰ লগত মোৰ বিজড়িত হৈ আছে। আৰু ঠগীৰাম বৰা যিদিনা হকে জীয়াই আছিলে, আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ কেৱল প্ৰতিষ্ঠাপক সদস্যই নহয়, তেওঁ মহাবিদ্যালয়ৰ এজন অতি শুভাকাংক্ষী আছিল। আৰু জীয়াই থকালৈকে আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। আৰু কেৱল সক্ৰিয়ভাৱে জড়িত আছিল থকাই নহয়, তেখেতে সময়ে সময়ে মানে বহুমূলীয়া পৰামৰ্শ আমাক প্ৰদান কৰি আহিছিলে। আৰু আজি তেখেতৰ স্মৃতিত আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আন্তঃ বিদ্যালয় উচ্চ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই কুইজ প্ৰতিযোগিতাখন পাতিবলৈ পাই আমি যথেষ্ট গৌৰৱান্বিত। এই কুইজ প্ৰতিযোগিতাখনৰ জৰিয়তে আমি তেখেতক আজি শ্ৰদ্ধা জনাইছোঁ, কাৰণ তেখেতসকলৰ বদান্যতাৰ ফলতে আজি এই শিক্ষানুষ্ঠানখন এই পৰ্যায়ত পাবলৈ সক্ষম হৈছে। আমি এই কুইজ প্ৰতিযোগিতাখন আৰম্ভ কৰাৰ আগতে প্ৰয়াত ঠগীৰাম বৰাৰ প্ৰতিচ্ছবিত এটি ভক্তি প্ৰদীপ প্ৰজ্বলন কৰিব বিচাৰিছোঁ। এই ভক্তি প্ৰদীপগছি প্ৰজ্বলন কৰিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ কৃতি শিক্ষক আৰু একেখন গাঁৱৰ মাজগাঁৱৰে নিবাসী কৃতি শিক্ষক দেৱেন চন্দ্ৰ বৰাদেৱক। তেখেতক মই আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা এখন মান্য বস্ত্ৰৰে আদৰণি জনাবলৈ আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক অচ্যুত দত্তক মই অনুৰোধ কৰিছোঁ। বৰাদেৱ তেখেত এজন কৃতি শিক্ষক। তেখেতে বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিছিলে। চিনেমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে শিক্ষকতা কৰিছিলে। পুখুৰী বিদ্যালয়ত তেখেতে শিক্ষকতা কৰিছিলে। আৰু একেবাৰে শেষত বৰপেটা হাইস্কুলৰ পৰা তেখেতে প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। তেখেতে এজন সমাজপ্ৰিয় ধৰ্মপ্ৰাণ ব্যক্তি আৰু আমাৰ মহাবিদ্যালয়ৰ শুভাকাংক্ষী। আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত। নিমন্ত্ৰণ কৰিলে তেখেত আমাৰ অনুষ্ঠানত আমাৰ মহাবিদ্যালয়ত উপস্থিত হয়হি। আৰু তেখেতক মই বন্তি প্ৰজ্বলন স্থলীৰে আগবাঢ়ি যাবলৈ অনুৰোধ কৰিছোঁ। মই এই ক্ষেত্ৰত অচ্যুত দত্ত আৰু আমাৰ অধ্যক্ষ মহোদয় আৰু ৰঞ্জন চেতিয়া আৰু মই ধ্ৰুৱ বৰাক মই লগতে সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। টিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, টিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, বিশিষ্ট ব্যক্তিসকল,
ঠগীৰাম বৰাৰ আন্তঃবিদ্যালয়ৰ কুইজ প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল বিভিন্ন স্থানৰ পৰা অহা শিক্ষাগুৰুসকল সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই আজি যিজন ব্যক্তি প্ৰয়াত ঠগীৰাম বৰাদেৱক প্ৰজ্বলন কৰিলোঁ, সেইজন ঠগীৰাম বৰা মোৰ আছিল আদি পাঠ শিকোৱা, অ আ ক খ শিকোৱা শিক্ষাগুৰু। তেখেতে 1957 চনত যেতিয়া বৰপেটা মাজগাঁৱৰ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হ'ল, তেতিয়া মই সেই বিদ্যালয়ৰ ক শ্ৰেণীৰ ছাত্ৰ। আমাৰ দিনত আজিকালিৰ নিচিনা নাছিল। ক খ প্ৰথম, দ্বিতীয় আৰু তৃতীয় LP স্কুলত আমি 5টা শ্ৰেণী পঢ়িব লাগিছিল। তৃতীয় শ্ৰেণীটো আছিল আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শেষ পৰীক্ষা। তাৰপিছত হাইস্কুললৈ আহিলে আমি 4ত নাম লগাব লাগে, 4 বুলি কৈছোঁ। মই হৈছোঁ 81 চনত প্ৰাথমিক বিদ্যালয়ত পৰীক্ষা দিবলৈ প্ৰয়াত ঠগীৰাম বৰাদেৱে মোক চাইকেলত উঠাই চিনামৰা প্ৰাথমিক বিদ্যালয়ত পৰীক্ষা দিয়াইছিল। আৰু উত্তীৰ্ণ হোৱাৰ পিছত তেখেতে মোক চিনামৰা হাইস্কুলত ক্লাছ 4ত নাম লগাই দিছিল। আৰু তেতিয়া মোৰ এটা কথা এতিয়া ভালকৈ মনত পৰে। চিনামৰা হাইস্কুলখন প্ৰথমতে মিলা ME স্কুল আছিল। যিটো ঘৰ আছিল সেই ঘৰটোৰ এটা কোঠাতে মই 4ত পঢ়িছিলোঁ। তাৰপিছত চিনামৰা হাইস্কুলখন যেতিয়া ডাঙৰকৈ নিৰ্মাণ কৰা হ'ল, তেতিয়া স্কুলখনৰ নাম আছিল চিনামৰা গভৰ্ণমেণ্ট হাইস্কুল। সেই চিনামৰা গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা 1969 চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি JB কলেজত নাম লগাইছিলোঁ। আৰু ছাৰে সেই সময়ছোৱাত যথেষ্টখিনি মোক সহায় সহযোগিতা আগবঢ়াইছিল। তেখেত এজন কৃতি শিক্ষকেই নহ'ল, সমাজৰ গুৰি ধৰা ব্যক্তি আছিল। অকস্মাতে যাব নলগা সময়তে পৰলোক প্ৰাপ্তি হ'ল। তেখেতৰ অনুপস্থিতিত আমাৰ গাঁৱত, আমাৰ এই স্থানীয় সমাজবিলাকত যথেষ্টখিনি ক্ষতি হ'ল। বিশেষকৈ এজন খুহুতীয়া ব্যক্তি, যদিও শিক্ষক, ইয়াত এতিয়া আপোনালোক বহি আছে, তেখেতে কথাৰ মাজতে এনেকুৱা এটা কথা কৈ এনেকুৱা এটা ৰসৰা উলিয়ালেহেঁতেন সকলো হাঁহিত থাকিব নোৱাৰা হ'লহেঁতেন। সেইজন ছাৰ, সেইজন মোৰ আদি গুৰু, সেইজনৰ অনুগ্ৰহতে মোৰ শিক্ষা জীৱনৰ পাতনি মেলি সদৌ-শেষত বৰপেটা পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক হৈ অৱসৰ গ্ৰহণ কৰিলোঁ। তেখেতৰ কথা কৈ শেষ কৰিব পৰা নাযায়। মোক হাইস্কুলত নামটো লগোৱাৰ বছৰতে তেখেত আমাৰ বৰপেটা মাজগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ঢেকীয়াজুলি, নোৱালী ঢেকীয়াজুলি তাৰ এখন বিদ্যালয় MV স্কুল এখন আছে, সেই MV স্কুলখনলৈ তেখেত বদলি হৈ আহিল।
তেখেতে নিজে আত্মজীৱনী কেইটামান সৰু সৰু কথা লিখি থৈ গৈছে, যিবোৰ কথাই এতিয়াও সেইবোৰ পঢ়ি গ'লে অন্তৰখনত চুই যায়। তেখেত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, কিন্তু দৰমহা কিমান পায়? দৰমহা পাইছিল মাহে 30 টকা। আনিবলৈ যাব লাগে ৰৰৈয়া পঞ্চায়তৰ পৰা। তাৰপিছত যেতিয়া ND স্কুললৈ গ'ল, সেইখন আছিল চৰকাৰী স্কুল। সেই স্কুলখনত তেখেতে পাবলগীয়া দৰমহা পাই আগবাঢ়ি যাব পাৰিছিল। শ্ৰদ্ধাৰ ছাৰ, সেই ছাৰৰ প্ৰতিচ্ছবি আজি বন্তি প্ৰজ্বলন কৰিলোঁ, ধূপ অৰ্পণ কৰিলোঁ। পৰলোকগত আত্মা য'তেই আছে তাৰে পৰা ছাত্ৰ হিচাপে মোক আশীৰ্বাদ দিয়ক। সমাজখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সকলোৰে প্ৰতি আশীৰ্বাদ দিয়ক। এই কামনাৰে মোৰ এই উদ্বোধনী ভাষণ থুলমূলকৈ সামৰিলোঁ। ধন্যবাদ। আমি সেৱা জনাইছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্যৰ কামনা কৰিছোঁ। তেখেতৰ মুখেৰে আমি আজি প্ৰয়াত ঠগীৰাম বৰাৰ সম্পৰ্কে যথেষ্টখিনি কথা জানিব পাৰিলোঁ। তেখেত কেনে এজন সমাজ ধৰি থকা এজন ব্যক্তি আছিল, সমাজত অনুষ্ঠান পতা ব্যক্তি আছিল, আৰু তেনেকুৱা ব্যক্তি কেতিয়াও সমাজৰ পৰা হেৰাই নাযায়। যদিও তেওঁ আমাৰ মাজত নাই, কিয় তেওঁ সদায় সমাজত এনেকৈয়ে তেখেত জীয়াই থাকিব, কাৰণ তেখেত এজন সমাজপ্ৰিয় ব্যক্তি আছিল, আৰু সমাজপ্ৰিয় ব্যক্তি প্ৰয়াত হ'লেও কেতিয়াও সমাজৰ পৰা হেৰাই নাযায়। তেখেত সদায় আমাৰ মাজত থাকিব। আজি চিনেমা মহাবিদ্যালয় আছে, কাইলৈ মাজগাঁৱত থাকিব, কাইলৈ কৰঙাত থাকিব। গতিকে কাৰণ এটা কথা মই এইকেইটা আৰু এটা যোগ দিব বিচাৰোঁ যে ঠগীৰাম বৰাক আমাৰ এই কৰঙা অঞ্চলৰ প্ৰত্যেকখন গাঁৱতে চিনি পায়। এই কাহানি আমাৰ গাঁৱৰ এজন প্ৰয়াত সোণাৰাম শইকীয়াৰ মুখত মই প্ৰায় ঠগীৰাম বৰাৰ কথা শুনো। কাটনি গাঁও কৰঙাৰ বিভিন্ন নেতৃস্থানীয় ব্যক্তিৰ মুখত মই ঠগীৰাম বৰাৰ কথা শুনো, কাৰণ ঠগীৰাম বৰা এজন সমাজপ্ৰিয়, সমাজ ধৰা ধৰ্মপ্ৰাণ ব্যক্তি আছিল। সেইকাৰণে তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু আজি তেখেতৰ নামতে, তেখেতৰ স্মৃতিতে এই কুইজ প্ৰতিযোগিতাখিনি আমাৰ প্ৰতিষ্ঠানিকৰ সংগতি ৰাখি অনুষ্ঠিত কৰিবলৈ পাই আমি মহাবিদ্যালয়ৰ পৰিয়াল যথেষ্ট গৌৰৱান্বিত হৈ আছোঁ। আমাৰ মাজত উপস্থিত আছে প্ৰয়াত ঠগীৰাম বৰাৰ সুযোগ্য জ্যেষ্ঠ পুত্ৰ ধ্ৰুৱ বৰা। তেখেতক আমি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। মই আমাৰ নিতুল বৰাদেৱক আমাৰ ধ্ৰুৱজ্যোতি বৰাক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা এখন মান্য বস্ত্ৰৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। মহাবিদ্যালয়ৰ তৰফৰ পৰা এখন কৃতজ্ঞতা পত্ৰ তৈয়াৰ কৰা হৈছিল। সেই কৃতজ্ঞতা পত্ৰখন প্ৰদান কৰিবলৈ অচ্যুত দত্তক অনুৰোধ কৰিছোঁ। ঠগীৰাম বৰাৰ জীয়াৰী আমাৰ মহাবিদ্যালয়ৰ এসময়ত অধ্যাপনা কৰা দীপাঞ্জলি বৰা আমাৰ মাজত উপস্থিত আছে। মই দীপাঞ্জলি বৰাকো মহাবিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। মই অচ্যুত দত্তক দীপাঞ্জলি মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আৰু লগতে এখনি কৃতজ্ঞতা পত্ৰ তেওঁৰ বাবে প্ৰস্তুত কৰা হৈছিল। এই কৃতজ্ঞতা পত্ৰখন পাঠ কৰি পেলাই মই অচ্যুত দত্তক প্ৰদান কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি
ভৰালী ছাৰৰ নিৰ্দেশ মানি বাইদেউলৈ যুগুতাই লোৱা কৃতজ্ঞতা পত্ৰ পাঠ কৰি দিব বিচাৰিছোঁ। প্ৰতি শ্ৰীযুতা দীপাঞ্জলি বৰা কাকতি, প্ৰয়াত ঠগীৰাম বৰাদেৱৰ কন্যা লিচুবাৰী, যোৰহাট। প্ৰিয় পৰেশু, স্নেহ নিবেদন কৰিছোঁ। আপোনালোকৰ দৰে শুভাকাংক্ষীয়ে চিনামৰা মহাবিদ্যালয়ৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত আপোনালোকৰ পিতৃ তথা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাকালীন সদস্য প্ৰয়াত ঠগীৰাম বৰাদেৱৰ স্মৃতিত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি অকৃত্ৰিম মহানুভৱতা দেখুৱালে তাৰ বাবে মহাবিদ্যালয়ে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছে। আপোনাৰ এই সক্ৰিয়তাই মহাবিদ্যালয়ক সমৃদ্ধ আৰু জ্যোতিষ্মান কৰাত নিশ্চিতভাৱে সহায় কৰিব। আশা ৰাখিছোঁ অনাগত দিনত এই ক্ষেত্ৰত আমি আপোনাৰ পৰা অধিক সহায় সহযোগ পোৱাই নহয়, আপোনাৰ জৰিয়তে মহাবিদ্যালয়খনলৈ অমূল্য অৱদান আগবঢ়াবলৈ সুধীজনক অনুপ্ৰাণিত হ'ব। পুনৰ আপোনালৈ অশেষ কৃতজ্ঞতা আৰু স্নেহেৰে মহাবিদ্যালয়ৰ হৈ ডক্টৰ অঞ্জন শইকীয়া, অধ্যক্ষ, চিনামৰা মহাবিদ্যালয়। প্ৰয়াত ঠগীৰাম বৰাৰ আন এজন পুত্ৰ গোবিন্দ বৰা, তেখেত আজি ৰাজকৰ্তব্যৰ খাতিৰত আজি অনুষ্ঠানত উপস্থিত থাকিব পৰা নাই। তেখেতৰ বাবেও আমি এখনি মান্য বস্ত্ৰ আৰু এখনি কৃতজ্ঞতা পত্ৰ প্ৰস্তুত কৰা হৈছিল। সেই কৃতজ্ঞতা পত্ৰখন ইতিমধ্যে আমি তেখেতৰ ককায়েক ধ্ৰুৱ বৰাক আমি প্ৰদান কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ এজন শুভাকাংক্ষী। বিশেষকৈ আমাৰ মহাবিদ্যালয়ত যেতিয়া আমি কুইজ পাতোঁ তেতিয়া আমি সেইজন ব্যক্তিক এষাৰ কথা ক'লেই তেখেতে না নকৰাকৈ অনেক ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হৈ আমাৰ মহাবিদ্যালয়ত কেইবাবাৰো কুইজ প্ৰতিযোগিতা চলাই দিছে। আৰু এয়াই নহয়, আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানৰ লগত তেখেত সক্ৰিয়ভাৱে জড়িত হৈ থাকে। আমাৰ মহাবিদ্যালয়ৰ এজন শুভাকাংক্ষী আৰু চিনামৰা জাতীয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ অমৰ শৰ্মা ছাৰ, তেখেতকো মই মহাবিদ্যালয়ৰ তৰফৰ পৰা আজি এই দিনটোতে আদৰণি জনাবলৈ আকাশ ইছলাম ছাৰক অনুৰোধ কৰিছোঁ। বৰাৰ পৰিয়ালৰ তৰফৰ পৰা এই সভাত বক্তব্য আগবঢ়াবলৈ মই তেখেতৰ জ্যেষ্ঠ পুত্ৰ ধ্ৰুৱ বৰাক অনুৰোধ কৰিছোঁ। চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ সমীক্ষে উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল আৰু আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকল, যাতে মই আপোনালোক সকলোৰে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আপোনালোকে ইয়াত আজি মহান উদ্দেশ্য লৈ এই অনুষ্ঠানটিত আগবাঢ়ি গৈছে, আমাৰ সদায় শুভেচ্ছা আছেই। কালিলৈ চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে এই বিদ্যালয়ৰ অধ্যাপক ৰঞ্জু ভৰালীদেৱে আপোনালোকে ক'লেই বহুত ঘাট প্ৰতিঘাতৰ মাজেদি আজি চিনামৰা মহাবিদ্যালয়ে এই অঞ্চলটোত উচ্চ শিক্ষাৰ এখন উজ্জ্বল প্ৰাণকেন্দ্ৰস্বৰূপ ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। সঁচাই এইটো বৰ গৌৰৱৰ বিষয়। কিন্তু এটা কথা আমি পাহৰি গ'লে নহ'ব যে এনেকুৱা পবিত্ৰ অনুষ্ঠানবিলাক কিমান কষ্টৰ মাজেদি প্ৰতিষ্ঠা লাভ কৰে আৰু প্ৰতিষ্ঠা কৰে। সেই সময়ত হয়তো সেইসকল ব্যক্তিয়ে আগবাঢ়ি আহি এই অনুষ্ঠানটো প্ৰতিষ্ঠা নকৰা হ'লে আমি আজি এইদৰে ইয়াত থিয় হ'ব নোৱাৰিলোহেঁতেন। এই যি কষ্ট, যিসকল লোকে সমাজৰ লগত লাগি থাকে, সমাজত ভাল কামখিনি কৰি থাকে, সেইসকল লোকেহে বুজি পায়। আমাৰ শ্ৰদ্ধাৰ আনন্দ শইকীয়া ছাৰ আৰু সেই সময়ৰ যিসকল ব্যক্তিয়ে
এই পবিত্ৰ অনুষ্ঠানটি প্ৰতিষ্ঠা কৰিলে মই সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি বুজি পাওঁ বিজ্ঞানত এটা সূত্ৰ আছে যে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী এটা প্ৰতিক্ৰিয়া থাকে। আপুনি যিমানেই ভাল কাম নকৰক লাগিলে তাৰ বিৰুদ্ধে এটা এনেকুৱা নাকাৰাত্মক শক্তি থাকে যে যিসকল লোকে সেই কামখিনি কৰে সেইসকল লোকেহে বুজি পায়। আৰু বিভিন্ন সময়ত আমাৰ শ্ৰদ্ধাৰ শইকীয়া ছাৰৰ লগতো মই আলোচনা কৰিছিলোঁ। তেখেতে মোক কৈছিলে যে আমি ইমান এটা ভাল কাম কৰিছিলোঁ যদিও সেই সময়ত যথেষ্ট বাধাৰ সৃষ্টি হৈছিলে। গতিকে সেই বাধা নেওচি এই যে পৰ্যায়লৈকে এই প্ৰতিষ্ঠানটোক আগবঢ়াই নিলে, গতিকে সেই সকলো ব্যক্তিলৈকে প্ৰতিষ্ঠাকালীন সকলো ব্যক্তিলৈকে প্ৰয়াত আৰু জীৱিত সকলো ব্যক্তিলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এই মুহূৰ্তত এই ব্যক্তিসকলৰ লগতে মোৰ পিতৃক আজি যি সন্মান দিলে আপোনালোকে, এই সন্মান দিয়াৰ কাৰণে আমি পৰিয়ালৰ তৰফৰ পৰা চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষকে মুখ্য কৰি সমূহ ষ্টাফক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰতিযোগিতাৰ সময় আৰু বিশেষ ভাষণ দীঘলীয়া নকৰি সকলোকে শ্ৰদ্ধা আৰু আমাৰ আজি প্ৰতিযোগিতাত ভাগ ল'বলৈ অহা ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আচলতে ৰাণা বুলি মাতোঁ, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক তাই আমি কামনা কৰিছোঁ। তেখেত কেমেষ্ট্ৰিত অনাৰ্ছ লৈ এজন বিজ্ঞানৰ স্নাতক আৰু বৰ্তমান তেখেত এজন বিজ্ঞান বিষয়ৰ শিক্ষক। গতিকে তেখেতৰ শিক্ষকতাৰ জীৱন উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। আৰু তেখেত সমাজৰ লগত যথেষ্ট ওতঃপ্ৰোতভাৱে জড়িত, বিভিন্ন সামাজিক কাম কাজ তেখেত কৰি থাকে। পিতৃ প্ৰদান কৰি তেওঁ এজন সমাজৰ লগত অতি ওতঃপ্ৰোতভাৱে জড়িত থকা ব্যক্তি। গতিকে সমাজ বৃত্তি দুয়োটাই সমানে আগবাঢ়ি থাকক তাৰে আমি কামনা কৰিছোঁ। গতিকে প্ৰতিযোগিতাখনি আৰম্ভ কৰাৰ আগতে মই আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় এই সুধী সমাজক এষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। আজি এক অতি তাৎপৰ্যপূৰ্ণ দিন। আজিৰ পৰা ৩৫ বছৰৰ আগলৈ যদি আমি ঘূৰি যাওঁ, তেতিয়া দক্ষিণ যোৰহাটত উচ্চ শিক্ষা বুলিবলৈ কোনো অনুষ্ঠান নাছিল, চিনামৰা হাইস্কুলৰ বাদ দি। কালিলৈ আমাৰ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি চিনামৰা মহাবিদ্যালয় আৰু চিনামৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি আমি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। সেই আয়োজন অনুষ্ঠানৰ আজি উদ্বোধক মোৰ শ্ৰদ্ধাৰ এই মহাবিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত 2018 চনত তেখেতক আমি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছিলোঁ। শ্ৰদ্ধাৰ দেৱেন্দ্ৰ বৰা ছাৰ, লগতে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল, বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰতিযোগীসকল, সেই বিদ্যালয়ৰ সমূহৰ শিক্ষক তত্ত্বাৱধায়কবৃন্দ সকলোকে এই পবিত্ৰখনত মই সশ্ৰদ্ধ শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। আৰু লগতে কৃতজ্ঞতা আৰু শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছোঁ যিগৰাকী ব্যক্তিৰ স্মৃতিত আজি এই প্ৰতিযোগিতাখন অনুষ্ঠিত আমি কৰিবলৈ গৈছোঁ। সেইগৰাকী এই অঞ্চলৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, বৰবেলা মাছগাঁৱৰ এগৰাকী বাসিন্দা, চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালীন সদস্য। নহয়, আপোনালোকক জনাবলৈ মই সুখী হৈছোঁ মহাবিদ্যালয় বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদায় নাম ভাওনা হুঁচৰি তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু এই প্ৰতিগৰাক বৰা বৰদেউতাই চিনামৰা মহাবিদ্যালয় 92 চনত যি হুঁচৰি যোগেদি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা আন্দোলনৰ এক আন্দোলন তৈয়াৰ কৰিছিল, সেই ক্ষেত্ৰত সেই সময়ত তেওঁ আপত্তি বুজি মহাবিদ্যালয়ত অনাৰ ক্ষেত্ৰত তেখেতৰ এক অৱদান আছে। তেখেতৰ সেই সময়ত মই জনামতে, মোৰ পিতৃৰ পৰা জনামতে
1992 চনত সেই সময়ত মহাবিদ্যালয় প্ৰতিষ্ঠাৰ আন্দোলনৰ যি আন্দোলনৰ শৈক্ষিক আন্দোলন তৈয়াৰ হৈছিল সেই আন্দোলনৰ এগৰাকী অগ্ৰণীয় ভূমিকা ঠগী বৰাদেৱে কৰিছিল আৰু সেই গাঁওখনত তেখেতে সেই অৱস্থাতে তেখেত আছিল কল্প কলিতা নলিনী দেৱৰ পৰা তেখেতসকলৰ নেতৃত্বত সেই গাঁওখনত মাজগাঁৱৰ পৰা এক ভোজন পৰিমাণৰ ধন মহাবিদ্যালয়ৰ সেই হুঁচৰি পাৰ্টিক দি আমাৰ মহাবিদ্যালয়ৰ তেওঁ শৈক্ষিক যিটো অৱদান সেই অৱদানকে আমি আজি শ্ৰদ্ধাৰে কৰিবলৈ পাই অতি গৌৰৱান্বিত হৈছোঁ। আশা ৰাখিছোঁ আজি আমি এই মহাবিদ্যালয়ৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস 2খন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস মুহূৰ্তত এই 31 মাৰ্চতে প্ৰত্যেক বছৰে এনেধৰণে কুইজ পাতি যাম বুলি মই পৰিয়ালৰ পৰা প্ৰতিশ্ৰুতি এটা বিচাৰিছোঁ। সেই আশাৰে এই কুইজখন খুব সুন্দৰ হওক, মনোগ্ৰাহী হওক। এইবাৰে আমি দক্ষিণ যোৰহাট বা যোৰহাট কেন্দ্ৰিক কৰিছোঁ, অহাবাৰ আমি জিলা ভিত্তিক কৰি পেলাই এইখন ইয়াৰ প্ৰসাৰ কৰিম, প্ৰাইজ মনিও বঢ়াই দিম। আৰু এটা কথা, ফাৰ্ষ্ট প্ৰাইজ থাকিব, ছেকেণ্ড প্ৰাইজ থাকিব আৰু এটা বেষ্ট অডিয়েঞ্চ প্ৰাইজ থাকিব। সেই বেষ্ট অডিয়েঞ্চ প্ৰাইজ ময়ো ক'ব নোৱাৰোঁ। সেইকাৰণে যি কি নহওক এই কুইজ প্ৰতিযোগিতাখন অতি সুন্দৰ হওক, মনোগ্ৰাহী হওক, গঠনমূলক হওক। চিনামৰা মহাবিদ্যালয়ৰ 35 বছৰৰ যাত্ৰাত মহাবিদ্যালয় দক্ষিণ যোৰহাটৰ প্ৰত্যেকটো শিক্ষা অনুষ্ঠান, প্ৰত্যেক শুভাকাংক্ষী হিতাকাংক্ষী সকলো আমাৰ মহাবিদ্যালয়ৰ লগত অংশীদাৰ হওক, এই কামনাৰে মই দুসময় আন্ধাৰ ৰাখি উদ্ভাসিত হওক আমাৰ সমাজ জীৱন। ধন্যবাদ। আমি এতিয়া পলম নকৰি আজি এই কুইজ প্ৰতিযোগিতাখনি আৰম্ভ কৰিব লৈছোঁ। ইতিমধ্যে আমাৰ অধ্যক্ষমহোদয়ে ঘোষণা কৰিছে যে আজি কুইজ প্ৰতিযোগিতাৰ আমাৰ যিখিনি প্ৰাইজ মানি আছে সম্পূৰ্ণৰূপে আমাৰ প্ৰয়াত ঠগীৰাম বৰাৰ পৰিয়ালৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে। গতিকে তাত ইতিমধ্যে ঘোষণা কৰা হৈছে প্ৰথম দ্বিতীয় পুৰস্কাৰ থাকিব আৰু আমাৰ দৰ্শকসকলৰ বাবেও এটা বঁটা থাকিব। গতিকে ইতিমধ্যে ঘোষণা কৰিছেই। গতিকে এতিয়া আৰম্ভ কৰাৰ আগতে আমাৰ দীপাঞ্জলি বৰাই এটা ক'ব বিচাৰিছে। শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি আজি উপস্থিত শিক্ষাবিদসকল মোৰ শ্ৰদ্ধাৰ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে আজি ইয়াত যোগদান কৰিবলৈ আহিছে। মোৰ এটা ছাত্ৰ ছাত্ৰীসকলক নথৈ আনন্দিত হৈছোঁ, তোমালোকে যে যোগদান কৰিবলৈ আহিছা। মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাৰ্ষ্ট ছেকেণ্ড থাকিবই, সেইটোলৈ তোমালোকে নিৰাশ আৰু হতাশ নহ'বা। তোমালোকে যে পাৰ্টিচিপেট কৰিবলৈ আহিছা সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু এটা কথা এইখিনিতে মই জনাওঁ, অধ্যক্ষ মহোদয়ে অনুজ্ঞাই গৈছে আৰু মই আশা ৰাখিছোঁ যাতে প্ৰতি বছৰে মই দেউতাৰ নামত বা আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি এইটো কৰি যাব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিম। আৰু তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগ লাগিব। আৰু যোৰহাট ভিত্তিত হ'লে ছাত্ৰ ছাত্ৰীসকলেও তোমালোকেও প্ৰচাৰ কৰিবা আৰু তোমালোকৰ লগৰ যদি বেলেগ বেলেগ বিদ্যালয় থাকে তেওঁলোকেও পাৰ্টিচিপেট কৰিব পাৰিব। গতিকে তোমালোকলৈও শুভেচ্ছা জনাই এই অনুষ্ঠান এতিয়া আৰম্ভ কৰিবলৈ আগবাঢ়ি যোৱা হ'ব। ধন্যবাদ। ইতিমধ্যে এটা ভাল কথা এটা তেখেতে কৈছে যে ইয়াত এই প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয়, কিন্তু ছাত্ৰ ছাত্ৰীসকল যে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে সেইটোৱে ডাঙৰ কথা। লগতে এটা বহু গুৰুত্বপূৰ্ণ কথা কৈছে যে অহা বছৰৰ পৰা তেওঁ অবিৰতভাৱে নিজৰ পিতৃৰ স্মৃতিত এই প্ৰতিযোগিতাখন চলাই নিয়াৰ তেখেতে কথা কৈছে। খুব ভাল কথা। গতিকে আমিও উৎসাহিত হৈছোঁ। গতিকে আমিও এই ক্ষেত্ৰত আমাৰ যিখিনি কৰণীয় আছে সেইখিনি আমি কৰিম। গতিকে এতিয়া পলম নকৰোঁ। মই আজি এই প্ৰতিযোগিতাখনিৰ কুইজ মাষ্টাৰ আমাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আগা ছাইদ ইছলাম ছাৰ মই চিনাকি কৰি দিব বিচাৰিছোঁ। এই আগা ছাইদ ইছলাম ছাৰ আজি এই কুইজ প্ৰতিযোগিতাখনি তেখেতৰ পৰিচালনাত অনুষ্ঠিত হ'ব। আগা ছাইদ ইছলাম ছাৰ আমাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আৰু এই কুইজৰ লগত তেখেত বহু আগৰ পৰাই জড়িত হৈ আছে। আমাৰ যোৰহাটৰ বা অন্যান্য শিক্ষানুষ্ঠানত বিভিন্ন কুইজ প্ৰতিযোগিতাৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আৰু কুইজটো তেখেতৰ এটা পেচন হয়। যিহেতু আমাৰ যেনেকৈ অমৰদাৰ কুইজটো এটা পেচন হয়, তেনেকৈ আমাৰ আগাদাৰ কাৰণে কুইজটো এটা পেচন। গতিকে আৰু পেচন হোৱাৰ কাৰণে আমাৰ অমৰদাই হওক বা আগাদাই হওক কুইজ প্ৰতিযোগিতা সদায় মানে এটা ইণ্টাৰেষ্টিং কৰি পেলাই। গতিকে আমাক যথেষ্ট আনন্দদায়ক কৰি পেলাই। গতিকে মই এই ক্ষেত্ৰত আগা ছাইদ ইছলাম ছাৰক
আজি কুইজ প্ৰতিযোগিতাখনি এতিয়া চলাই নিবলৈ অনুৰোধ কৰিছোঁ আৰু তেখেতক সহযোগ কৰিব আমাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ভূপেন বৰা। মই ভূপেন বৰাকো আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। সহযোগ কৰিব ভূপেন বৰা ছাৰে। গতিকে মই এতিয়া পলম নকৰি পেলাই আমাৰ স্ক'ৰাৰ হিচাপে থাকিব আমাৰ অসমীয়া বিভাগৰ অধ্যাপক অচ্যুত দত্ত। তেওঁক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু এতিয়া মই পলম নকৰি পেলাই মই মাইক্ৰফোন আগাছাৰ ইছলাম ছাৰক হাতত অৰ্পণ কৰিছোঁ। কুইজ প্ৰতিযোগিতাখন আৰম্ভ কৰিম। সম্বোধন কৰি ধৰিব পৰা নাই, তথাপি সকলোকে সুপ্ৰভাতেই দিছোঁ, কাৰণ এতিয়াও 12টা বজা নাই। আৰু সকলো প্ৰতিযোগীকে এতিয়াও সম্ভাষণ জনাইছোঁ আৰু শুভাশীষ কামনা কৰিছোঁ, শুভেচ্ছা দিছোঁ। আৰু বিশেষকৈ আজি এই প্ৰতিযোগিতাখনত সকলোৱে অংশগ্ৰহণ কৰাৰ বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি এই সভাখনৰ হাত ধৰোঁতা আমাৰ এই সহকৰ্মী শ্ৰীযুত ৰঞ্জু কুমাৰ ভৰালীদেৱে যিদৰে মোৰ ইন্ট্ৰডাকশ্যন দিলে কুইজ বুক প্ৰেছত বুলি, কথাটো মিছা নহয়, কিন্তু সেই ধৰণৰ নহয় যি ধৰণৰ মোৰ সন্মুখত আসন গ্ৰহণ কৰি আছে যিগৰাকী ব্যক্তি অমৰ শৰ্মাদেৱ, সেইটো তেখেতক কুইজৰ লগত তেখেতে যিধৰণে জড়িত, মই কিমান জড়িত হ'ব পৰা নাই। আগতে ছাত্ৰ অৱস্থাত আছিলোঁ নিশ্চয়, সদায় ক'ৰবাত কুইজ প্ৰতিযোগিতা হ'লে অংশগ্ৰহণ কৰোঁ। পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত সেইধৰণেৰে কুইজ পৰিচালনা কৰা বা ক'ৰবাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সেই অৱকাশ বৰ্তমান পোৱা নাই, তেনেকুৱা ধৰণৰ সুবিধা পোৱা নাই। গতিকে মই সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আমাৰ সহকৰ্মী ভূপেন বৰা আছে, ৰঞ্জু ভৰালী ছাৰ আছে, অচ্যুত দত্ত ছাৰো আছে, আৰু নিশ্চয় আমাৰ শুভাকাংক্ষী হিচাপে মই ৱেল উইচাৰ বুলিয়ে কৈছোঁ। আৰু লগতে অকল ৱেল উইচাৰে নহয়, পথ প্ৰদৰ্শক আমাৰ অমৰ শৰ্মা ছাৰক ভুল ভ্ৰান্তি হ'লে তেখেত আছে, তেখেতক বিচাৰক বুলিয়ে কৈছোঁ, কুইজ মাষ্টাৰৰ ওপৰৰ লেভেলে। গতিকে মোৰ ভয় লাগিছে তেখেতৰ আগত কুইজ চলাবলৈ। গতিকে কাৰণ তেওঁৰ হাতত যিমানখিনি সম্বল আছে, কুইজ সদায় কি বস্তু, কুইজটো সদায় যোনে ইয়াত পাৰ্টিচিপেট কৰিছে নোৱাৰে নিশ্চয় কিছু জানা যে সদায় নতুনৰ সন্ধান কুইজে কৰি থাকে। আৰু সেই নতুনৰ সন্ধান কৰোঁতে কেতিয়াবা কিছুমান বস্তু আউটডেটেড হৈ যায় বা অপুৰণি হৈ যায়। গতিকে মই আজি কিছুমান সেই ধৰণেৰে গোটাব পৰা নাই প্ৰশ্নৰ ভাণ্ডাৰ, যিটো হ'ব লাগিছিল, মই নিজে ফিল কৰিছোঁ এইটো। গতিকে আমাৰ ছাৰৰ হাতত তাতকৈ বহুত বেছি সমল আছে, গতিকে মই এইটো অকপতে স্বীকাৰ কৰিছোঁ। আৰু বেছি সময় পলম নকৰোঁ, আগতীয়াকৈ সকলোৰে আগত নিজৰ দায়িত্ব ক্ষমা কৰিব বুলি আগতীয়াকৈ কৈ থৈছোঁ, কিবা যদি ভুল ভ্ৰান্তি হয়। আৰু সকলোৰে সহযোগিতা কামনা কৰি কুইজ প্ৰতিযোগিতাখন আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ প্ৰায় 10টামান টিম হৈছে, আমি কোনো এলিমিনেশ্যন ৰাউণ্ড নকৰোঁ। গতিকে 10টা টিমকেই আমি ইয়াত বহুৱাম। গতিকে মই বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে নাম মাতিম আৰু তেখেতসকলে আহি পেলাই আসন গ্ৰহণ কৰিব। চিনামা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মাছুকা বেগম, প্ৰহ্লাদ কলিতা, মালোৱাৰী হায়াৰ ছেকেণ্ডেৰী আকাশ দুৱাৰা, দেৱপ্ৰতিম হাজৰিকা, মৌচুম কাশ্যপ, সালমান তাঁতী,
বালিকা বিদ্যালয়ৰ দুটা টিম আছে কাব্যশ্ৰী হাজৰিকা প্ৰাৰ্থনা ফুকন কাব্যশ্ৰী হাজৰিকা প্ৰাৰ্থনা ফুকন পৰিণীতা দেৱী শৰ্মা অনামিকা গগৈ বাল্যভৱনৰ প্ৰিয়ংকা শইকীয়া বিৰাজ দত্ত চিনেমা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ দুটা টিম আছে ফাৰহিন বেগম অনামিকা বৰা আৰু এটা টিম আছে ৰিয়া চৌধুৰী কৃষ্মিনা খাতুন সময় সময় মাজে মাজে এটা প্ৰশ্ন সুধিব এতিয়া ইয়াত একাধিক্ৰমে আমাৰ 8টা দল আছে গতিকে আমি ইয়াত স্ক'ৰ বৰ্ডত ঠাই কম কাৰণে আমি কেৱল নাম্বাৰটো দিছোঁ আৰু তোমালোকে নিজৰ নাম্বাৰটো দি ল'বা টিম হিচাপে তোমালোকৰ এটা নাম থাকিব কিন্তু এই নামটোৰ আগত তোমালোকে নাম্বাৰ যেনিবা এতিয়া প্ৰথম 1 নম্বৰ তোমালোকৰ পৰিছে তোমালোকৰ নামটো হৈছে বিহগী তোমালোকে 1 নম্বৰটো লিখি দিয়া বিহগী তোমালোক টিম 2 তোমালোকৰ নামটো হৈছে টিমটোৰ নাম চৰক ওপৰ নাম্বাৰটো লিখি সকলোৱে শুভেচ্ছা দিলোঁ যিহেতু ইয়াত কোনো লেংগুৱেজ বেৰিয়াৰ নাই আৰু মই যিহেতু ইংৰাজীৰ শিক্ষক সেইবাবে মাজে মাজে মোৰ অসমীয়াৰ লগতে ইংৰাজীও ওলাই যাব পাৰে তাৰ বাবে সকলোলৈ দায়িত্ব ক্ষমা বিচাৰিছোঁ আৰু যেহেতু ইংৰাজীটো এটা গুৰুত্বপূৰ্ণ ভাষা গতিকে এইটো সকলোৱে শিকাটো প্ৰয়োজনীয় নহয়নে বাৰু আৰু কমফৰ্টেবল উইথ কিবা অসুবিধা আছে মাজে মাজে যদি ইংৰাজী ব্যৱহাৰ কৰোঁ তোমালোকৰ অসুবিধা হ'ব নেকি নহয় অ'কে ঠিক আছে চ' আজি আহক দুআষাৰ কৈ দিয়ক ঠিক আছে এভৰি কাৰেক্ট আনচাৰ ইউ উইল গেট 10 মাৰ্কছ আৰু যদি তেখেতসকলক সোধাৰ পিছত যদি তেওঁলোকে পাছ কৰি পায় দ্বিতীয়জনলৈ যায় তেতিয়া সলনি হ'ব পাৰে বুজিপাইছেনে এনি ডাউট ঠিক আছে ইয়াৰ মাজত আৰু এটা কথা কৈ দিছোঁ টাইমটো ফাৰ্ষ্ট কণ্টেষ্টেণ্ট 50 ছেকেণ্ড হ'ব নেকি উত্তৰটো এবাৰেই দিব পাৰিব ফাৰ্ষ্ট কণ্টেষ্টেণ্ট তোমালোকে 50 ছেকেণ্ড সোমাব উত্তৰ দিব ভূপেন ছাৰৰ দায়িত্ব থাকিল তেখেতে চাই থাকিব আৰু ইয়াত কৰযোৰাসকললৈ অনুৰোধ জনাইছোঁ কিবা যদি ভুল ভ্ৰান্তি হয় সকলোৱে ক্ষমা কৰে কাৰণ কেতিয়াবা কিবা কাৰণত মাৰ্কছৰ ইফালে সিফালে হ'ব পাৰে পইণ্টছৰ ইফালে সিফালে হ'ব পাৰে ভুল ভ্ৰান্তি সকলোৰে হয় সেইটো আগতে কৈ দিছোঁ গতিকে তোমালোকৰ যেন পিছত মনটো যাতে দুখ নকৰা যে মই 5 মাৰ্কৰ কাৰণে ফাৰ্ষ্ট পজিশ্যনো নাপালোঁ ছাৰে মোক এইটো প্ৰশ্ন নুসুধিলে বুজি পাইছানে সেই ধৰণৰ যাতে তোমালোকৰ মনত তেনেকুৱা ধৰণৰ কোনো ধাৰণা নাথাকে তো অডিয়েঞ্চলৈ প্ৰথম এটা প্ৰশ্ন এটা সুধিছোঁ যিটো প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ কুইজ এই কুইজ শব্দটো তোমালোকলৈ নহয় দেই অডিয়েঞ্চৰ কুইজ শব্দটো কেতিয়া বা কেনেকৈ উৎপত্তি হৈছে যিটো ভাগ্য চাই ক'ব আয়াৰলেণ্ডৰ মিষ্টাৰ ডালিয়ে 1886 চনত এই শব্দটো আৱিষ্কাৰ কৰিছিল তেওঁ থিয়েটাৰ পাৰ্টিৰ প্ৰযোজক আছিল এদিন বন্ধুবৰ্গৰ লগত এই সম্পৰ্কত আলোচনা হৈছিল বিবিধ আলোচনা তাৰ মাজতে তেওঁ ক'লে মই আজি ৰাতিৰ ভিতৰতে এটা শব্দ উদ্ঘাটন কৰিম যিটো শব্দৰ জৰিয়তে সকলোতে চাবলৈ পাব সেইটো কি শব্দ তাৰপৰা পিছদিনা সকলোতে লিখিব কুইজ 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 বেৰবিলাকত আৰু তেতিয়া ইজনে সিজনক প্ৰশ্ন কৰিছে হোৱাট ইজ দিছ মানে এইটো শব্দটোৰ অৰ্থ কি কি এইটো সুধিবলৈ দিব ঠিক তেনেদৰে আহি বৰ্তমান এই চিনেমা কলেজতো কুইজ সোমালে ফাৰ্ষ্ট বল ছিক্সাৰ বীৰেন্দ্ৰ সেহৱাগ
শুদ্ধ উত্তৰ দিছে মিষ্টাৰ ডালি। তেখেতৰ ফুল নামটো ৰিচাৰ্ড ডালি আছিলে নহয় ছাৰ? ৰিচাৰ্ড ডালি আছিলে নেকি ফুল নামটো? হয়, ঠিক আছে। তো এতিয়া আমি আচল মূল পৰ্যায়লৈ আহিছোঁ। কেতিয়াবা অকণমান হাতৰ ইফাল সিফাল হৈ পেলাই প্ৰশ্ন আকৌ উত্তৰটো ওলাই যাব পাৰে দেই। ফাৰ্ষ্ট কুৱেশ্যন গোজ টু টিম এ। টিম এ মানে টিম 1 মানে তোমালোকৰ বিহগীলৈ প্ৰশ্নটো কৈছে। মই তাৰ আগতে কৈ লৈছোঁ এগেইন বিং এ ষ্টুডেণ্ট নট এ টিচাৰ, বিং এ ষ্টুডেণ্ট অফ ইংলিছ, মোৰ অকণমান ইংৰাজী শব্দই হওক বা সাহিত্যই হওক এইবিলাকৰ প্ৰতি অলপ ৰাপ আছে বা ধাউতিও আছে, জানিবলৈও মন যায়। আনে জানে নাজানে সেইটোও অলপ অনুসন্ধিতটো থাকে। আৰু বিশেষকৈ যিহেতু ছাত্ৰ ছাত্ৰী, গতিকে তোমালোকেও কিছু কথা জানিলে ভাল, নাজানা যদি আজি শিকি যাবা। গতিকে প্ৰশ্নটো হৈছে এই শব্দটো চাগে বহুতে জানা, পৰা নেকি? অৰ্থটো ক'ব পাৰিবা নেকি? ইয়াক কৈছে যে ফুল ফৰ্মটো ক'ব পাৰিবা নেকি? নাই, এইটো এটা শ্বৰ্ট ফৰ্ম হয়। তৃতীয় হ'ল সেইটো ইফালে কোনো নাজানা? অডিয়েন্স অকণমান মডাৰ্ণ এটা চেষ্টা কৰাৰ কাৰণে জিমনাছিয়াম এইটো গ্ৰীক শব্দ, মিনিং এ প্লেচ অফ এক্সাৰচাইজ, স্পৰ্টছ এটচেট্ৰা। ইয়াৰ আৰু প্ৰশ্নত কাহিনীটো অকণমান সৰুকৈ কৈ দিছোঁ যে কাহিনী গ্ৰীক সভ্যতা এইটো এটা বিশাল সভ্যতা। আমাৰ অনন্ত ছাৰ আছে, আমাৰ সকলো বুৰঞ্জী ভূপেন ছাৰ আছে, সকলোৱে জানে যে এই গ্ৰীক সভ্যতা শৰীৰ আৰু শৰীৰ চৰ্চাৰ এটা বহুত ইম্পৰ্টেণ্ট ৰোল আছে। গতিকে তেওঁলোকে কাহিনীতেই জিমনাছিয়াম তেওঁলোকে তাত প্ৰতিষ্ঠা কৰিছিল। টু ইম্প্ৰুভ দেয়াৰ বডি এজ ৱেল এজ মাইণ্ড। তেওঁলোকে এইটো বিশ্বাস কৰিছিল যে হেল্থি বডি কিপছ এ হেল্থি মাইণ্ড। সেয়া আনকি প্লেটো এৰিষ্টটলেও জিমনাছিয়ামলৈ গৈছিল। শুনিছা? এইটোৰ ফুল ফৰ্মটো ক'ব পাৰিবা নেকি? হোৱাট ইজ ভাইবছ? ফুল ফৰ্ম এইটো শ্বৰ্টকেহে কোৱা হৈছে ভাইবছ। এবছলুটলি কাৰেক্ট। আমি চাইছোঁ এইটো হয় শুদ্ধ উত্তৰ। ভাইবছ ফুল ফৰ্মটো হৈছে ভাইব্ৰেশ্যন, লেটিন অৰিজিন, মিনিং এ কণ্টিনিউৱাছ এণ্ড কুইক অৰ পিৰিয়ডিক শেকিং মুভমেণ্ট অৰ মোশ্যন। ভাইব্ৰেশ্যন লৈ থাকে যে তাৰ পৰা আচলতে শব্দটো আহিছে ভাইবছ। শুদ্ধ উত্তৰ। তোমাৰ নামটো ভাল? নমস্কাৰ, আকাশ দুৱাৰ। তোমাৰ নাম? শিৱপ্ৰদীপ হাজৰিকা। তোমালোক কোন কলেজ স্কুলৰ? মালয়ালী উচ্চতৰ পাইছা নেকি? অসমৰ শব্দ মেমো। মেমোটো আচলতে শ্বৰ্ট ফৰ্ম হয়। ফুল ফৰ্মটো কি বাৰু? কেইবাটাও মৰ্টন দিব লাগিব। কোনে? আমাৰ এখেত মৃদু ভাগ্য ছাৰে ক'লে, প্ৰিন্সিপাল ছাৰে ক'লে। আৰু পাকিস্তানৰ মাজৰ সংঘাতটো নতুন নহয়। যেতিয়া ভাৰত স্বাধীন হৈছিলে, দ্বিখণ্ডিত হৈছিলে আৰু পাকিস্তান নামৰ দেশখন সৃষ্টি হৈছিলে, তেতিয়াৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত চলি আছে। আৰু সেই সংঘাতৰ ফলশ্ৰুতিত কেইবাখনো যুদ্ধও হৈছে। গতিকে সেইকাৰণে এই পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত এই সংঘাতক লৈ যথেষ্টসমূহ তথ্য আছে। আমাৰ আজি কুইজ মাষ্টাৰ আগাছাইদ ইছলাম ছাৰে মোক কৈছিলে যে ভাৰত পাকিস্তানৰ মাজৰ এই সংঘাতৰ
দুই এটা প্ৰশ্ন আপুনি সুধিব। আচ্ছা, এতিয়া আমি সকলোৱে জানো যে 7 আৰু 8 মে'ৰ মধ্যৰাত্ৰি ভাৰতবৰ্ষই পাকিস্তানৰ ওপৰত এটা অভিযান চলাইছিলে, যিটো অভিযানক অপাৰেশ্যন সিন্দুৰ নাম আখ্যা দিয়া হৈছিলে। আৰু এই অপাৰেশ্যন সিন্দুৰৰ কিহৰ কাৰণে এই অপাৰেশ্যন সিন্দুৰ এই অভিযান চলোৱা হৈছে আমি সকলোৱে জানো। তেতিয়া সেই অপাৰেশ্যন সিন্দুৰ যেতিয়া চলোৱা হৈছিলে তেতিয়া এই পিছদিনাখন 8 তাৰিখৰ যিটো ভাৰতবৰ্ষৰ ফালৰ পৰা যিটো প্ৰেছ বিজ্ঞপ্তি আহিছিলে তাত এটা কথা স্পষ্টকৈ কৈ দিয়া হৈছিলে যে এই অভিযান কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধে, কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধে, আৰু ভাৰতবৰ্ষই কোনো ধৰণৰ পাকিস্তানৰ সৈন্য ঘাটিত আৰু নিৰীহ মানুহৰ ওপৰত আক্ৰমণ কৰি পেলাই কোনো প্ৰৰোচনামূলক কাৰ্য ভাৰতবৰ্ষই কৰা নাছিলে। এইটো প্ৰথম প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছিল। আৰু এটা কথা স্পষ্টকৈ কৈ দিয়া হৈছিলে যে ভাৰতবৰ্ষই কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিছিল। আৰু সেইকাৰণে অপাৰেশ্যন সিন্দুৰৰ 7 আৰু 8 তাৰিখৰ মধ্যৰাত্ৰি ভাৰতবৰ্ষই পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ কেইটামান সন্ত্ৰাসবাদী ঘাটিত অভিযান চলাইছিল। আৰু এতিয়া মোৰ প্ৰশ্নটো হ'ল যে ভাৰত চৰকাৰৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ কেইটা সন্ত্ৰাসবাদী ঘাটিত এই অভিযান চলোৱা হৈছে দেখি দিয়া। ঘাটিত অভিযান চলোৱা হৈছিলে, তাৰে 5টা পাক অধিকৃত কাশ্মীৰৰ আৰু 4টা একেবাৰে পাকিস্তানৰ মূল ভূমি। গতিকে 9টা ঘাটিত অভিযান চলোৱা হৈছিল। অৱশ্যে তাৰ পাছত আৰু দৃশ্যপটটো পৰিৱৰ্তন হৈ গুচি গ'লগৈ। আচ্ছা, তাৰপিছত দ্বিতীয় প্ৰশ্নটোলৈকে তোমালোকে দেখিবা দেই। আৰু এইটো মানে ভিডিঅ'টো ধৰি লোৱা কিমান জানা সেইটো লৈ দৰকাৰী নহয়, বৰ বেছি নহ'লে টেনশ্যন হৈ গৈছে নে? অলপ ফূৰ্তি কৰিব লাগে, অলপ এণ্টাৰটেইনমেণ্টো দিছোঁ। কেইটামান এণ্টাৰটেইনমেণ্ট ভিডিঅ' আছে দেই, তোমালোকৰ মনোৰঞ্জনৰ কাৰণে দিছোঁ। মনটো অলপ ভাল লগাবা। ছবিটো নিজিকে, 2টা দলে 1st, 2nd হ'ব আৰু এটা 3rd হ'ব। বাকীবিলাকৰ কি হ'ব? মন বেয়া কৰিব নেকি? তুমি পাৰ্টিচিপেট কৰিছে ভাই, পাৰ্টিচিপেট কৰাটো ডাঙৰ কথা। গতিকে সেইটো আগত ৰাখি এই পিকচাৰখন তোমালোকে দেখি আছা। এতিয়া চাৰি যেনেকৈ সুধিছিলে পংচিং, তোমালোকে লিখিবা খালি, মাইনাছ নাই। ইয়াৰ নামটো ক'ব লাগে। চাইছোঁ মই চাইছোঁ। চাওঁ 2টা দল বাদে তাৰমানে 1st, 2nd, 3rd আৰু 4th, 3rd আৰু 4th বাদে বাকী সকলোৱে 10 পাব। একে পাব, 3rd, 4th নিদিব। is team 5 Batnigor. তেওঁলোকে 125 নম্বৰ লাভ কৰিছে। তোমালোক কোন স্কুলৰ? কল্যাণী বাল্যভৱন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়। নামবিলাক কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী বিৰাট দত্ত। তোমাৰ নাম? প্ৰিয়ংকা শইকীয়া। আৰু কোন শ্ৰেণী? মই 10ম শ্ৰেণী। 10ম শ্ৰেণী। সুন্দৰ। এতিয়া আহিল দ্বিতীয় পুৰস্কাৰ। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে টিম 7। তোমালোকৰ কোনটি আছিলে? তোমালোক কি আছিলা? সুধা এতিয়া তোমালোক কোন বিদ্যালয়ৰ? মালৱালী উচ্চতৰ মাধ্যমিক। মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। কোন শ্ৰেণী তুমি? 12ম শ্ৰেণী। 12ম শ্ৰেণী। মই 9ম শ্ৰেণী। নামটো দেৱপ্ৰদীপ হাজৰিকা। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ দুৱৰা। সুন্দৰ, তোমালোকে 105 নম্বৰ লাভ কৰিছা। আৰু তৃতীয় দল হৈছে টিম 8, তেওঁলোকে 80 নম্বৰ লাভ কৰিছে। তোমালোক কোন বিদ্যালয়ৰ? তোমাৰ নামটো? প্ৰহ্লাদ কলিতা। প্ৰহ্লাদ কলিতা। তোমাৰ নাম? প্ৰহ্লাদ কলিতা। গতিকে এই তিনিটা দল ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড
এই তিনিটা দল আজি এই প্ৰতিযোগিতাৰ উইনাৰ আৰু বাকীকেইটা দললৈও আমাৰ ফালৰ পৰা সকলোলৈ কংগ্ৰেচুলেশ্যন দিছোঁ আৰু এইদৰে আমাক অনুপ্ৰাণিত কৰাৰ বাবে তোমালোকে জয়ী হ'ব নোৱাৰিলে ঠিকেই বাট ইউ হেভ ডান এ গ্ৰেট জব তোমালোকে ভালদৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাক সকলোকে উৎসাহিত কৰিলা লগতে তোমালোকৰ নিজৰ কিবা এটা অলপ জ্ঞান বাঢ়িলে বুলি তোমালোকৰ লাগিছে নাই নামবিলাক কৈ দিয়া তোমালোকৰ কিয় দিয়া নিজৰ পৰিচয় দিয়া পৰিণীতা দেৱী বিদ্যালয় কৈ দিয়া লগতে কলা ওচৰতে মাধ্যমিক বালিকা বিদ্যালয় কোন শ্ৰেণীত দ্বাদশ শ্ৰেণী তুমি অনামিকা গগৈ তুমি কোন শ্ৰেণী দ্বাদশ শ্ৰেণী তোমাৰ পৰিচয় দিয়া কোন নিজৰ সম্পূৰ্ণ পৰিচয় তোমাৰ নাম পাহিল বেগম চিনেমাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় অঁ তোমাৰ 12 পঢ়ে ক্লাছ 12 কালিলৈ আমাৰ প্ৰতিষ্ঠা দিব কালিলৈ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত আজি সৰুজা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা হ'ব গতিকে মই স্থানপ্ৰাপ্ত তিনিটি দলকে কালিলৈ আমাৰ মুকলি সভালৈ নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ